1 টকা নোহোৱাকৈ মেচিনটো লৈ যাব পাৰিব ভেজিটেবল হক ফ্ৰুটস হক গ্ৰেভি কৰিব পাৰিব লগতে ৰখু উলিয়াব পাৰি এইটো মেচিন ওয়াৰেন্টি আছে আৰু 5 বছৰ সাৰ্ভিস আছে আমাৰ 5 বছৰ সাৰ্ভিস পিনে হক অলপ ওচৰলৈ ধুনীয়াকৈ দেখা দিব যত্ন কৰি যোনটো আপোনাৰ ভেজিটেবল হক বা টমেটো হক আপুনি ইয়াতে দিব পাৰে বা ফ্ৰুটস বোৰ দিব পাৰে ইজিলি আপোনাৰ ইয়াতে জালিবোৰ চাইছে ন ইয়াতে ধুনীয়াকৈ আপোনাৰ গ্ৰাইন্ড হৈ ফেলে ইফালে আপোনাৰ ওলাই আহে যদি তোমাৰ চাহিদৰ ভিডিও চাই আহা বুলি কয় তেন্তে আমি 20% ডিসকাউন্ট ঘণ্টাত আপোনাৰ 200 কেজিৰ ওপৰত আপুনি গ্ৰেভি কৰিব পাৰিব লগতে জুসো উলিয়াব পাৰিব মানে তো এনেকুৱা এটা ভিডিও লৈছো যিটো ভিডিও চোৱাৰ পিছত আপোনালোকে এতিয়া ঘৰৰ ওচৰতে বা নিজৰ ঘৰতে বহি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব কিন্তু এতিয়া বিশেষকৈ ঠাণ্ডা গৈছে গৰমৰ দিন আহি আছে কিন্তু গৰমৰ দিনত এতিয়া আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব লৈছে একদম বহুতে প্ৰচলিত ব্যৱসায় এই ব্যৱসায়টো আৰু মোৰ লগত এটা মেচিন দেখাব পাইছে এই মেচিনটো দি আপুনি কৰিব পাৰিব গৰমৰ দিনত একদম জুস বনাব পাৰিব লগতে আপোনালোকে টমেটো কেচাপ যি আছে এই কেচাপ বিলাক বনাব পাৰিব আৰু একদম ধুনীয়া ধুনীয়া বস্তুবিলাক আপোনালোকে ইয়াত বনাব পাৰিব কেনেকৈ বনাব পাৰিব বা এই মেচিনটো আপোনালোকে কেনেকৈ পাব কাৰণ এতিয়া মই স্পেশাল এটা কথা আপোনালোকক প্ৰথমে কৈ থওঁ এই মেচিনটো আপোনালোকে 1 টকা নোহোৱাকৈ জিৰ' ডাউন পেমেন্টত মানে 1 টকা নোহোৱাকৈ মেচিনটো লৈ যাব পাৰিব যেটো মই আহিছো মা কামাখ্যা মেচিনেৰীত আৰু ইয়াৰ মেমেগৰী মোৰ লগত আছে নমস্কাৰ আচ্ছা তে আপোনালোকৰ ইয়াত আহিলো আহি মোৰ মানে মেচিন এটা দেখিছো এই মেচিনটো কেনেকুৱা কি মানে প্ৰডাকশন কৰিব পাৰি কি কৰিব পাৰি অলপ ধুনীয়াকৈ কৈ দিয়া এই মেচিনটো হৈ গল পাল্পাৰ মেচিন এই মেচিনটো দি কেনে বিশেষকৈ আপোনালোকৰ ভেজিটেবল হক ফ্ৰুটস হক গ্ৰেভি কৰিব পাৰিব লগতে ৰখু উলিয়াব পাৰি এইটো মেচিন দি আচ্ছা মানে দুটা কাম মানে সব এটা মেচিনত আপোনালোকে দুটা কাম কৰিব পাৰিব আপোনালোকে এটা মানে কেচাপ বনাব পাৰিব টমেটো কেচাপ বনাব পাৰিব লগতে আপোনালোকে যে গৰমৰ দিনত আহিছে বিভিন্ন ধৰণৰ ফ্ৰুটস বিলাকৰ আপোনালোকে জুস বনাব পাৰিব জুস বনাই আপোনালোকে হয় পেকেটিং বা বটলত পেকিং কৰি আপোনালোকে বিক্ৰী কৰিব পাৰিব আচ্ছা ইয়াৰ প্ৰডাকশন কিমান কি কৰিব পাৰি পাৰ আৱাৰ্ছত হয় ঘণ্টাত আপোনাৰ 200 কেজিৰ ওপৰত আপুনি গ্ৰেভি কৰিব পাৰিব লগতে জুস উলিয়াব পাৰিব 1 লিটাৰ জুস উলিয়াব পাৰিব হয় সব এতিয়া গৰমৰ দিনত আমাৰ ইয়াত বহুতে গৰম পৰে আৰু জুস বস্তু মানে বস্তু বহুত প্ৰচলিত বস্তু কিন্তু আপুনি যদি এনেকুৱা ফুইট জুস বনাই একদম ধুনীয়াকৈ আপোনালোকে ষ্টল এখন লগাই লয় আৰু এইফালে যদি এতিয়া প্ৰসেসটো কেনে হয় অলপ ধুনীয়াকৈ কৈ দিবা কোনফালে কি কৰা হয় প্ৰসেসটো একদম সিম্পল হয় একদম ইজি অপাৰেট হয় আমি সোৱালি হক লৰা হক সকলোৱে চলাব পাৰিব পুৰুষ মহিলা সকলোৱে পাৰে হা আচ্ছা ইপিনে হক অলপ ওচৰলৈ ধুনীয়াকৈ দেখা দিব যত্ন কৰি যোনটো আপোনাৰ ভেজিটেবল হক বা টমেটো হক আপুনি ইয়াতে দিব পাৰে বা ফ্ৰুটস বোৰ দিব পাৰে ইজিলি আপোনাৰ ইয়াতে জালিবোৰ চাইছে ন ইয়াতে ধুনীয়াকৈ আপোনাৰ গ্ৰাইন্ড হৈ ফেলে ইফালে আপোনাৰ ওলাই আহে আচ্ছা মানে এফালেদি যদি দি দিয়া হয় আৰু এফালে ধুনীয়া গ্ৰাইন্ড হৈ যাব আৰু মানে একদম মানে ফিল্টাৰ হৈ ওলাই আহা দি আহিব হয় ধুনীয়াকৈ হয় মানে আৰু মানে চাকা মেলা কৰিব নালাগে ডাইৰেক্ট ফিল্টাৰ পিয়ৰ বস্তুটো ওলাই আহিব আৰু আচ্ছা তাৰ পিছত যদি আপোনালোকে বনোৱাৰ পিছত ভাবি আছে না বহুত দিন ইউজ কৰিলো কিন্তু লেতেৰা হৈছে সাফা কৰিব লাগে আচ্ছা তো সাফা কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে ইয়াতে দুটা নোট থাকে এফালে হয় এয়া চাব পাৰিছে এই দুটা নোট যদি আপোনালোকে খুলি দিয়ে খুলি ফেলে ধুনীয়াকৈ এই জালিটো আপোনালোকে সাফা কৰিব পাৰিব লগতে আচ্ছা মানে বহুতো সুবিধা আছে হয় আচ্ছা এতিয়া এই মেচিনটো যদি কোনোবাই ল'ম বুলি ভাবিছে এটা সৰুকে ব্যৱসায় কৰিম বুলি ভাবিছে মানে মাত্ৰ হাতত কেইহাজাৰমান টকা থাকিলে এই ব্যৱসায়টো আৰম্ভ কৰি দিব পাৰিব না তুমি হয় কেইবা হাজাৰৰ ভিতৰত আপুনি এই মেচিনটো লৈ ফেলে ধুনীয়াকৈ বিজনেছ আৰম্ভ কৰিব পাৰিব মানে হাতত এতিয়া লাখ লাখ টকা নাথাকিলেও হ'ব আৰু হয় হয় আপোনাৰ হাতত কেইটামান টকা থাকিলেও আপুনি এতিয়া ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব ধুনীয়াকৈ আৰু এই ব্যৱসায়টো কৰিলে আপোনালোকৰ আমাৰ অসমত বহুতে চলিব কাৰণ আমাৰ অসমত এতিয়া জুচ বস্তুটো বহুতে প্ৰচলিত বস্তু যদি এই মেচিনটো তোমালোকৰ ফালৰ পৰা লয় কিবা ডিছকাউণ্ট কিবা ৰাখিছানে তুমি হয় আমাৰ এনে 10 to 15% ডিসকাউন্ট চলি আছে কিন্তু যদি তোমাৰ চাহিদৰ ভিডিও চাই আহা বুলি কয় তেন্তে আমি 20% ডিসকাউন্ট দাম আপোনাৰ মানে 20000 টকা হয় বা 10000 টকা হয় মানে তোমালোকৰ 8000 টকাৰে পাই যাব আৰু একদম বহুতে সুবিধা ৰাখিছে তেওঁলোকে একদম কম দামত কম পইচাত আপোনালোকে যদি ব্যৱসায় কৰিম বুলি ভাবিছে এই মেচিনটো লৈ গৈ এটা ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব এতিয়া আমাৰ ভিডিও বহুত জেগাৰ পৰা চাই অসমৰ তুমি মেচিনটো পৌঁছাই দিব পাৰিবানে হয় আপোনালোকে যদি পাৰে এবাৰ আহিব পাৰে সিম্পল লোকেশন হয় পশ্চিম বৰাগা বিজ্ঞানপাঠ নিয়াৰবা প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আহিফেল স্কুল নম্বৰ স্ক্ৰিনত থকা নম্বৰত কল কৰিলে হ'ল আমি আপোনাক এড্ৰেছখিনি কৈ দিম গোটেইখিনি আৰু ধৰক আপোনালোকে আহিব পাৰে কিবা অসুবিধাৰ কাৰণে তেন্তে আপোনালোকৰ ভিআৰএল থ্ৰু দি ফেলে আমি মেচিন আপোনালোকৰ য'ত এড্ৰেছ তাতে পঠিয়াই দিব পাৰিম চাওক আপুনি অসমৰ বিভিন্ন প্ৰান্ত বা ভিডিঅ'টো নাচাওক কিয় লাগিলে আমাৰ আপাৰ আছাম হওক লোৱাৰ আছাম হওক য'তেই নাচাওক আপোনালোকে খালি ফোন কৰক যদি আহিব নোৱাৰে তেওঁলোকৰ লগত যোগাযোগ কৰক আপোনাৰ ঘৰত মেচিন তেওঁলোকে পৌঁছাই দিব মেচিনটো মানে আপুনি একদম নিজৰ ঘৰত এই মেচিনটো ডাইৰেক্ট পাই যাব আৰু এতিয়া যদি ইএমআই কাৰোবাৰ তাত আপোনাৰ 20000 টকা নাথাকিব পাৰে 10000 টকাও নাথাকিব পাৰে ইএমআই ফেচিলিটি কেনেকৈ ৰাখিছে কাৰোবাৰ তাত 5000 টকা এটাও নাথাকিব পাৰে তেনেহ'লে এই মেচিনটো কেনেকৈ পাব হয় তেতিয়া আপোনালোকে সিম্পলি কি কৰিব যোনটো আপোনাৰ নিয়াৰ বাই বেংক ব্ৰাঞ্চ আছে তাতে গৈ কিনে আপোনালোকে লোন এটা এপ্লাই কৰিব সেই লোনটোৰ কাৰণে এতিয়াতো গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকৰ PMEGB PMFEB বহুত লোন দি আছে তথাপি আপোনালোকে বেংকত গৈ ফেলে যেতিয়া লোন এপ্লাই কৰিব তাৰে কাৰণে এখন
কোটেশন লাগিব এইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব লোনটো সেনশন হোৱাৰ পিছত যেতিয়া আমাৰ একাউণ্টত পেমেন্টটো আহিব তেতিয়া 0% ডাউন পেমেন্ট দি কিনে আপোনালোকে মেচিন লৈ যাব পাৰিব আচ্ছা এটা ধুনীয়া কথা কৈছে বহুতো ফেচিলিটি আছে আৰু লাষ্ট এতিয়া তোমালোকৰ এই মেচিনটো যিটো আছে ইয়াৰ গ্যাৰান্টি আছে নে মেচিনটো হয় মেচিনৰ ওয়াৰেন্টি আছে আৰু 5 বছৰ সাৰ্ভিস আছে আমাৰ 5 বছৰ সাৰ্ভিস মানে 5 বছৰলৈকে যদি কিবা প্ৰবলেম হয় তোমালোকৰ ফালৰ পৰা টেকনিচিয়ান গৈ ঠিক কৰি দি থৈ আহিব তেছক বহুত ফেচিলিটি আছে এই মেচিনটোত আৰু তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছে মা কামাখ্যা মেচিনাৰী সেইকাৰণে কৈছো দেৰি নকৰিব সৰুকে যদি এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়া স্ক্ৰিনত থকা নম্বৰ তেওঁলোকৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি একদম সৰুকে এটা ব্যৱসায় আৰম্ভ কৰক